প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা। বড়োলেণ্ড বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টিৰ বিভিন্ন বিষয়ৰ পদ খালী হৈছে। ইয়াত কৈছে যে আপোনাৰ মেক্সিমাম লিমিট পাৰ মান্থ 10,000কৈ হ'ব। 1,000 টকা প্ৰতিটো লেকচাৰত পাব। এটা লেকচাৰ 60 মিনিটৰ হয়। ইংৰাজী, অসমীয়া, বড়ো, ইকনমিক্স, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, বায়'টেকনলজি, মেথমেটিকেল চায়েন্সেছ, মেনেজমেণ্ট ষ্টাডিজ, কম্পিউটাৰ চায়েন্স এণ্ড টেকনলজি, কেমেষ্ট্ৰি, ফিজিক্স, বটেনী, জুলজি, জিঅ'গ্ৰাফী, কমাৰ্চ, এডুকেশ্যন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিং, ডিপ্ল'মা ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। গতিকে টোটেল 19টা বিভাগৰ 19টা বিষয়ৰ গেষ্ট ফেকাল্টি পদ খালী। শিক্ষাগত অৰ্হতা কি লাগিব? এ মাষ্টাৰ ডিগ্ৰী উইথ 55% মাৰ্ক। মাষ্টাৰ ডিগ্ৰী হ'লেই হ'ল, খালি 55% মাৰ্কছ থাকিব লাগিব বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী। ইণ্ডিয়ান ইউনিভাৰ্চিটি বা ফৰেন। Beside fulfilling the above qualifications, the candidate must have cleared the net পাছ কৰা হ'ব লাগিব, নতুবা PhD কৰিলেও হ'ব। সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিব www.buniv.edu.in। আৰু টাৰ্ম এণ্ড কণ্ডিশ্যনটো বড়োলেণ্ড বিশ্ববিদ্যালয় বা ষ্টেট গভৰ্ণমেণ্টৰ ৰুলৰ মতে হ'ব। এপ্লিকেশ্যন ফি 500 টকা দিব লাগিব। জেনেৰেলসকলে 300 টকা, SC ST আৰু OBC সকলে। এপ্লিকেশ্যন ফৰ্মটো ৱেবছাইটতে আছেই, তাৰ পৰাই লৈ আপোনালোকে পঠাই দিব লাগিব ফিল আপ কৰি 28 জুনৰ আগে। অ'কে, গতিকে এয়া হৈছে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্ম ফৰ এংগেজমেণ্ট এজ গেষ্ট ফেকাল্টি ফৰ এংগেজিং ক্লাছেছ অন পিৰিয়ড বেচিছ। দেখা পালে, প্ৰত্যেক ছাবজেক্টৰ কাৰণে বেলেগকৈ এপ্লিকেশ্যন পঠাব লাগিব। ইয়াত ফটো দিব লাগিব। ক'লে পঠাব লাগিব? টু দ্য ৰেজিষ্ট্ৰাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি, ৰংগালীখাতা, দেবাৰগাঁও, কোকৰাঝাৰ, বিটিআৰ, আছাম 783370। আৰু দিয়া নহয়, চেল্ফ এটেষ্টেড কপি দিব লাগিব, মাৰ্কশ্বিট, চাৰ্টিফিকেট, প্ৰুফ অফ পে'মেণ্ট, ডিমাণ্ড ড্ৰাফ্ট ইত্যাদি। ইনকমপ্লিট হ'লে কাটি দিব। ইয়াত আপোনাৰ নেম অফ দ্য ছাবজেক্ট, কোনটো ছাবজেক্টৰ কাৰণে এপ্লাই কৰিছে, আৰু এডভাৰটাইজমেণ্ট নং, কেটেগৰী, ব্লক লেটাৰ ইত্যাদি যিমান যি তথ্য আছে চব আপোনালোকে পঠাব লাগিব। ইয়াত শিক্ষাগত অৰ্হতাৰ বিষয়, ইয়াত টিচিঙৰ বিষয়, আৰু লাষ্টত ছিগনেচাৰ মাৰিব লাগিব। গতিকে আপোনালোকে চাগে গম পালেই যে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে গেষ্ট ফেকাল্টিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনছ আৰ ইনভাইটেড অন প্ৰেছক্ৰাইব ফৰ্ম ফৰ এম্পেনেলমেণ্ট এজ গেষ্ট ফেকাল্টি ফ্ৰম ৰিটায়াৰ্ড ইউনিভাৰ্চিটি বা কলেজ টিচাৰ বা UGC কোৱালিফাইড পাৰ্চন। তাৰমানে আপুনি কলেজ টিচাৰ, ইউনিভাৰ্চিটি টিচাৰ নহ'লেও হ'ব। UGCৰ নিয়মমতে যিটো কোৱালিফিকেশ্যন পাইছে সেইমতে পালেও হ'ব। ধন্যবাদ।